ৰাতিপুৱাৰ ৰ'দটো দেখছি না গাইছ যেন দিপৰাৰ 2টাহে বাজিছি আৰু গাইছ দিপৰা হবা আছে মল্লু দকতে আজি আৰু ৰ'দৰ কথা বাদ দিলোঁ আজি গাইছৰ পৰীক্ষা শেষ হ'ব সেইটোৱে ভাল লাগি আছে ইবাগে পঢ়ি আছোঁ আজি লাষ্ট বিজ্ঞান আছে দক ভালকে পঢ়ি আৰু পৰীক্ষাটো দিয়ক দক আৰু দক তো গাইছ ভাত খাওঁ ইটা বঢ়িয়াকৈ পৰীক্ষা দিলোঁ ফেনৰ হাৱাও কাম দিয়া নাই কি হ'ব গাইছ গৰম হাৱা মাৰি তো গাইছ এই ৰ'দে পৰীক্ষা দিছোঁ একদম গাইছ গৰম লাগি মানে থাকিব পৰা নাই সেইকাৰণে গাইছ বঢ়িয়াকৈ ফেনখনৰ ওচৰত বহি লৈছোঁ সিতা গাইছ বঢ়িয়াকৈ বতাহ লাগিছে ঘুমটি আহি গ'লে ভণ্টি ধৰিছোঁ দক গাইছ আৰু গাইছ আপোনালোকক ক'ব পাৰিছোঁ আজি ভণ্টিৰ জন্মদিন আৰু এইবাগে মায়ে বঢ়িয়াকৈ পায়স বনাই আছে তো ৰাতি খানা হ'ব না সেইবিলাক তৰকাৰী দিবৰ কাৰণে বঢ়িয়াকৈ আনি থৈ দিছোঁ তো যিহেতুকে গাইছ 20-30টামান মানুহ হ'ব সেইকাৰণে চোতালত বঢ়িয়াকৈ চাৰিখন পাৰি দিছোঁ চিয়াত্তাৰ পাৰি বঢ়িয়াকৈ গা চা ধুই ল'লোঁ ইয়াত বা কিছে চাউল ৰ'ব হ'ব তৰকাৰীৰ কাৰণে এইবিলাক কুটি থৈ দিয়া হৈছে ইয়াত বঢ়িয়াকৈ যিহেতুকে গাইছ মানুহৰ আহি গৈছে ইয়াত ঠাণ্ডাও দিছোঁ বুন্দিয়া ভুজিয়া চাহ আৰু এইবাগে বঢ়িয়াকৈ পায়স তো ভণ্টিৰ জন্মদিন উপলক্ষে বঢ়িয়াকৈ চাহকাপ খাওঁ ৰ'ব আৰু ৰাতিলৈকে তো খানা তো এইবাগে চোতালত মানুহ আছে আপোনালোকক মামান দেখি দিলোঁ আৰু বঢ়িয়াকৈ তো আপোনালোকক যে বুলি যে কৈছিলোঁ খানা থকা বুলি সেয়া চাওক খানা বঢ়িয়াকৈ ব্ৰইলাৰ মাংস বঢ়িয়াকৈ ৰান্ধি আছে তো 18জনমান হ'ব আৰু ভাত খোৱা মানুহ বঢ়িয়াকৈ তো ৰান্ধি আছে মাই তো এইবাগে বঢ়িয়াকৈ গাইছ ভাত খাওঁ ৰ'ব ভাত দিবা দিছি তো আজিলৈ বাই বাই গাইছ টাটা বাগাত দিওঁ ভাগাত দিছি